মাৰ্চত বিয়া গুৱাহাটী এৰি একেবাৰে ঘৰ গৈ আছে ভাবিছো সবেই মিলি দৰাটোক ভাত এসাজকে খুৱাই দিওঁ বিয়াৰ সিজন কিটাত অকল কইনা ভাত খুৱাই থকা দেখি থাকো লগৰ কেইটা মিলি ভাবিলো আমি দৰা ভাত এসাজকে খুৱাই দিওঁ পিছে আমাৰ আকৌ দৰাই নিজেই কৈছে দেই যোৱাৰ আগে ভাত এসাজ খাও নেকি এখনটেকো পলম নকৰি সিদ্ধান্ত ললো লগৰটোৰ ৰুমতে যোগাৰ কৰা যাওক এফালে আমাৰ ইন্টাৰনেশনাল মডেল ৰুমৰ মালিকটো আহি পালে ভাবিলো লাগতিয়াল বজাৰখিনি একেবাৰে বাহিৰত গুটেকেইটা মিলি কৰিয়ে লৈ যাওঁ প্ৰথমে অলপমান কেপচিকাম বিলাহী ধনিয়া আৰু জলকীয়া লৈ ললো তাৰ পিছত বাজেট ফ্ৰেণ্ডলি ব্ৰইলাৰ বাইদেউ 4 কেজি মান উঠাই দিলো মিছা কলে কিডাল হ'ব বেলেগ মাংস কিনিবলৈ পইচা নাই মাংস অলপমান বেছিকে লৈছো মানে আজি জলদস্যু নাটকখনো হ'ব এই নাটক সাটক হলে মাংসটো অলপমান বেছিকে লাগে এহাতে আকৌ আমাৰ মডেলে ফ্ৰুট সালাড বনাই আছে এই নাটকৰ মাজে মাজে খাবলৈ জিৰা আৰু চাট মছলাও দিছে খাই চালেহে গম পাম কেনেকুৱা লাগে এইফালে এজনক লগাই দিছো আদা নহৰু গুছাবলৈ গেছৰ অৱস্থা যিহে এইফালে লাইটাৰ মাৰি গেছ জ্বলাব পৰা নাই মাজে মাজে সাৰ্ভিসিং কৰিব লাগে এই ফুটাবিলাক বন্ধ হৈ গৈছে সদায় ব্যৱহাৰ কৰিলে নহব নহয় বাৰু দৰা ভাত খাবলৈ মাতিছো হয় কিন্তু আজি দৰাটোকে বনাব দিছো পাকঘৰত গুটেইবোৰ সোমাই মানে লাগিহে গৈছো আৰু এফালে মই পিয়াজো কাটি আছো খাস খাস দুফালে দুটা কেৰাহী দৰাই দিছে পাতি তেল গৰম হোৱাৰ লগে লগে দিছে নাওমান চেনি তাৰ পিছত দিছে আধাতকে বেছি চিকেন মানে এটা চিকেন ড্ৰাই ফ্ৰাই আৰু এটা চিকেন গ্ৰেভি বনিব এতিয়া পৰিমাণ মতে নিমখ দি ভাজিবলৈ আৰম্ভ কৰিছে আনহাতে পিয়াজ আৰু নিমখ একেলগে দি ভাজিবলৈ আৰম্ভ কৰিছে এহাতে মাংস হৈ থাকে মানে মই ভাবিলো আমাৰ নাটকৰ মঞ্চখনো এবাৰ পৰ্যবেক্ষণ কৰি আহো এনেতে আহি উপস্থিত হৈছে আমাৰ আৰু এজন বলিষ্ঠ অভিনেতা আজি ৰাতিৰ মুখ্য আকৰ্ষণ পাকঘৰটো মানে গোটেই মুদুলি হৈ আছে এনেকুৱা লাগিছে বিয়া কাইলে নেকি বাৰু জিকি নহক এফালে মাংসত আদা নহৰু দি আকৌ ভালকে লৰাই দিছে নাটক মঞ্চস্থ হোৱাৰ আগতে পাঠক ছাৰৰ দৰবেপালি লৈ ললো আজি দৰাই বনোৱা মাংস খাবা আৰু আমাৰ মানে এটাই ভাল গোটেইবিলাক এক্সপাৰ্ট ৰান্ধনি দুটা এটা বতুৱা থাকে সেইকেইটাক বাচন ধুবলৈ লগাই দিওঁ বাৰু জিৰা ধনিয়া আৰু কাশ্মীৰী ৰেড চিলি লগতে চিকেন মছলা দি পেলাই মাংসখিনি অলপমান ভাজিব দিছে এফালে মই নাটকৰ সংলাপ আওৰাই থাকোতে কেতিয়ানো কেপচিকাম পিয়াজ আৰু মটৰ দিলে গমেই নাপালো চিকেন গ্ৰেভিখিনিতো মছলা দিছে জিৰা ধনিয়া কাশ্মীৰী আৰু চিকেন মছলা লগতে পৰিমাণ মতে হালধি দি ভালকে লৰাই দিছে এফালে নাটকখন চাব নাপাম বুলি বাৰ আহা যোৱা কৰি থাকোতে দৰা দাদাই বিলাহী দিয়ে দিলে যিহেতুকে দৰাই নিজেই মুখ্য চৰিত্ৰত অভিনয় কৰিছে সেই হেতুকে যিমান পাৰে সিমান সোনকালে বনাই আজৰি হ'বলৈ চেষ্টা কৰিছে এতিয়া দিছে অলপমান ৰঙা জলকীয়া গুৰি লগতে কেইটামান হেৰিপুৰা জলকীয়া দি ভালকে লৰাই আকৌ ঢাকনখন মাৰি সিজিবলৈ দিছে নাটকৰ মাজে মাজে এই চিকেন পিচ কেইটা খোৱাৰ মজাই বেলেগে খাই নাখায় পিছৰ কথা মই কিন্তু জুতি লোৱাত ভাল এইফালে আমাৰ চিকেন গ্ৰেভিও হৈ আছে আৰু 10 মিনিট মান লাগিব এইখিনি আকৌ খতম হ'বলৈ হৈছে ভাইটিয়ে কৈছে বোলে দালি অলপো পাতি দিওঁ মই বোলো নেলাগে নেকি নাই দাদা বোলে দালিখিনি তিয়াই থৈ দিলো নহয় বনাই দিওঁ মাত্ৰ এটা শুকান জলকীয়া পৰিমাণ মতে নিমখ আৰু হালধি দি অকমান সময় ভজাৰ পিছতে ভকভকীয়া উতলা গৰম পানী দি ঢাকনখন ওপৰতে থৈ দিছে মানে কুকাৰটো হুইসেল নামাৰে এইফালে নাটকৰ যৌৱনিকা পৰিবলৈ হৈছে কি সুন্দৰ অভিনয় এফালে দালি বোলে হৈ গৈছে শেষত অলপমান ঘুটনি মাৰি দিছে মই বোলে চাও ভাইটি দালিটো কেনেকুৱা হৈছে বোলে ৰবক দাদা ধনিয়া পাত দিবলৈ আছে নহয় বাকি মই বোলে দিয়া যি মন যায় তাকে দিয়া এতিয়া আৰু খোৱাহে কথা আৰু ভাইটি নাটকৰ অংশীদাৰো নাছিল বাকি চব ঠিকই আছিল ভাত কিটাহে লুঠৈ হলগে তথাপিও বনাই দিয়াৰ কাৰণে বহুত ধন্যবাদ দৰাই নিজে বনাইছে যে সেইটো কাৰণে সোৱাদৰ কথা নকয় হেনো ভাইটি কেনেকুৱা হৈছে বঢ়িয়া একদম